ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টিত আজি আমি বংশগতি আৰু ক্ৰমবিকাশৰ বিষয়ে অধ্যয়ন কৰিম। বংশগতি ইংৰাজীত হেৰিডিটি বুলি কোৱা হয়। বংশগতি মানে কি? চাৰিত্ৰিক লক্ষণসমূহ পিতৃ মাতৃৰ পৰা তাৰ সন্তানলৈ যোৱাকে বংশগতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি পিতৃ মাতৃ ওখ হয় তেতিয়াহ'লে সিহঁতৰ সন্তানো ওখ হয়, কাৰণ সিহঁত পিতৃ মাতৃৰ পৰা ওখ চাৰিত্ৰিক লক্ষণসমূহ অৰ্জন কৰিছে। যদি পিতৃ মাতৃ বগা হয় সিহঁতৰ সন্তানো বগা হয়, অৰ্থাৎ সন্তানে বগা চাৰিত্ৰিক লক্ষণ পিতৃ মাতৃৰ পৰা লাভ কৰিছে। ক্ৰমবিকাশ কি? ক্ৰমবিকাশ ইংৰাজীত ইভলিউশ্যন বুলি কোৱা হয়। বহু বছৰ ধৰি ধীৰ গতিত এটা প্ৰজাতিৰ জীৱৰ মাজত পৰিৱৰ্তন হোৱাৰ ফলত পূৰ্বপুৰুষ জীৱটোতকৈ কিছু পৃথক জীৱ এটাৰ উৎপন্ন হোৱাকে ক্ৰমবিকাশ বোলে। উদাহৰণস্বৰূপে মানুহ গৰিলাৰ পৰা ক্ৰমবিকাশ হৈ বৰ্তমান অৱস্থা পাইছেহি। বহু হেজাৰ বছৰ আগত জিৰাফ ছাগলীৰ নিচিনা ওখ আছিল। কালক্ৰমত তাৰ ক্ৰমবিকাশ ঘটি বৰ্তমান অৱস্থা পাইছেহি। ছাত্ৰ ছাত্ৰীসকল, তোমালোক নৱম শ্ৰেণীত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ বিষয়ে পঢ়ি আহিছা। এইটো হৈছে আমাৰ এটা প্ৰাণী কোষ, আৰু প্ৰাণী কোষৰ ভিতৰত চোৱা এইটো হৈছে আমাৰ কোষ কেন্দ্ৰ বা নিউক্লিয়াছ। নিউক্লিয়াছৰ ভিতৰত চোৱা সূতাৰ দৰে অংশ আছে, এইবোৰক কোৱা হয় ক্ৰম'জম। ক্ৰম'জমবোৰ DNA আৰু প্ৰটিনেৰে গঠিত। এইটো হৈছে আমাৰ DNAৰ ছবি। DNAৰ একোটা নিৰ্দিষ্ট কাৰ্যকৰী অংশ আছে যি নিৰ্দিষ্ট চাৰিত্ৰিক লক্ষণ বহন কৰে। এইবোৰক জিন বুলি কোৱা হয়। সন্তানে পিতৃ মাতৃৰ পৰা এই DNA লাভ কৰে, লগতে DNAৰ থকা জিনবোৰো লাভ কৰে। যদি পিতৃ মাতৃ বগা হয় সিহঁতৰ সন্তানো বগা হয়, অৰ্থাৎ সন্তানে বগা চাৰিত্ৰিক লক্ষণ পিতৃ মাতৃৰ পৰা লাভ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টিত আজি আমি বংশগতি আৰু ক্ৰমবিকাশৰ অৰ্থ বিষয়ে জানিলোঁ, আৰু লগতে আমি কোষৰ ভিতৰত থকা ক্ৰম'জম, DNA আৰু জিনৰ বিষয়ে জানিলোঁ।